নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু গৃহমন্ত্ৰী অমিত শাহৰ অসম ভ্ৰমণক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা গুৱাহাটীৰ কেইবাটাও পথত ন ড্ৰোন আৰু ন ফায়াৰ ক্ৰেকাৰজন ঘোষণা কৰা হৈছে বিমানবন্দৰৰ পৰা জালুকবাৰী মালিগাঁও পথত এই নিৰ্দেশনা জাৰি কৰা হৈছে লগতে সাইকেল ফেক্টৰী তিনিআলি আৰু লাল গণেশলৈকে এই নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী ৰাজ্যত পুনৰ বতৰ লৈছে ভয়ংকৰ ৰূপ আগন্তুক 5 দিনলৈ ৰাজ্যজুৰি জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট উজনিৰ পৰা নামনিলৈ হ'ব ধাৰাসাৰ বৰষুণ শিলাবৃষ্টি এই আগজাননী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সাৱধান হওক ৰাজ্যবাসী ৰাজ্যত পুনৰ বতৰ লৈছে ভয়ংকৰ ৰূপ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ ধুমুহা আৰু শিলাবৃষ্টিৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সময়ছোৱাত ব্যাহত হ'ব পাৰে যাতায়াত ব্যৱস্থা বিদ্যুৎ সেৱা আৰু ইণ্টাৰনেট সেৱা প্ৰতি ঘণ্টাত 50 পৰা 60 কিলোমিটাৰ বেগত আহিব ধুমুহা আগন্তুক 5 দিনলৈ ৰাজ্যত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট অহা 2 মে পৰ্যন্ত সমগ্ৰ অসমতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু লগতে আজিৰ দিনটোতে সমগ্ৰ অসমতে জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট অসমৰ কোন কোন জিলাত প্ৰচণ্ড ধুমুহা বৰষুণ শিলাবৃষ্টি হ'ব চাওঁ আহক বাক্সা বৰপেটা বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰা গোলাঘাট হাইলাকান্দি যোৰহাট কামৰূপ মহানগৰ কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলীত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট লগতে মৰিগাঁও নগাঁও নলবাৰী শিৱসাগৰ শোণিতপুৰ দক্ষিণ চালমাৰা মানকাছৰ তিনিচুকীয়া ওদালগুৰি পশ্চিম কাৰ্বি আংলঙতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 30 এপ্ৰিলত ৰাজ্যৰ আটাইকেইখন জিলাতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আৰু 1 মেতো ৰাজ্যৰ আটাইকেইখন জিলাতে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে লগতে 2 মেতো ৰাজ্যৰ আটাইকেইখন জিলাতে ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অৰ্থাৎ 2 মে পৰ্যন্ত উজনিৰ পৰা নামনিলৈ সমগ্ৰ অসমতে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু শিলাবৃষ্টিৰ সম্ভাৱনা আছে এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী খবৰ চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে ডাঙৰ খবৰ এতিয়াৰ পৰা নিজৰ ঘৰৰ জিঅ' টেগিং নিজেই কৰিব পাৰিব চৰকাৰী ঘৰক লৈ এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী ঘৰ লাভ নকৰা লোকসকলৰ বাবে ডাঙৰ খবৰ চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা আত্মসহায়ক গোটৰ মহিলাসকলক জিঅ' টেগিঙৰ কামৰ দায়িত্ব দিয়া হৈছে গোটৰ মহিলাসকলে নিজৰ মেম্বাৰৰ ঘৰৰ জিঅ' টেগিং কৰিব পাৰিব আৰু এই ব্যৱস্থাৰ জৰিয়তে দালালে জিঅ' টেগিঙৰ নামত সংগ্ৰহ কৰিব নোৱাৰিব ধন উল্লেখযোগ্য যে পূৰ্বে ঘৰৰ জিঅ' টেগিঙৰ কাম পঞ্চায়ত আৰু VCDCয়ে কৰিছিল আৰু ঘৰৰ জিঅ' টেগিঙৰ নামত একাংশই দৰিদ্ৰ পৰিয়ালৰ পৰা লৈছিল ধন এই ব্যৱস্থাৰ অন্ত পেলাবলৈ মুখ্যমন্ত্ৰীয়ে এই বৃহৎ পৰিৱৰ্তন আনিবলৈ গৈ আছে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ নিৰ্বাচনৰ সময়তে আম আদমি পাৰ্টিত আন এক মক্ষম আঘাত দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল জেলত থকাৰ সময়তে আম আদমি পাৰ্টিয়ে মুকলি কৰিছিল জেল কা জবাব ভোটছে নামৰ এক শীৰ্ষক গীত আৰু আজিৰ দিনটোত ভাৰতীয় নিৰ্বাচনী আয়োগে নিষিদ্ধ কৰিলে আম আদমি পাৰ্টিয়ে প্ৰচাৰৰ বাবে মুকলি কৰা জেল কা জবাব ভোটছে নামৰ এই শীৰ্ষক গীতটো পৰৱৰ্তী খবৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা সন্দৰ্ভত পুনৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাই আলফা সন্দৰ্ভত মন্তব্য কৰি কয় যে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ অনাটো মোৰ পৰৱৰ্তী লক্ষ্য এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
পৰৱৰ্তী খবৰ নিৰ্বাচনৰ সময়তে পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলক কাৰণ দৰ্শোৱাৰ জাননী দল বিৰোধী কাৰ্যকলাপত জড়িতৰ অভিযোগত জাননী প্ৰেৰণ APCCৰ আৰু সোমবাৰৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে নিৰ্ধাৰিত সময়ত উত্তৰ নিদিলে দলীয় বিধি অনুসৰি লোৱা হ'ব কঠোৰ ব্যৱস্থা এই নিৰ্দেশনা জাৰি কৰিছে APCCৰ সভাপতি ভূপেন বৰাই পৰৱৰ্তী খবৰ দেশত নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ মাজতে এইবাৰ UPPLৰ নেতাৰ ঘৰত বান্দিলে টকাৰ উজান উঠিছে 500 টকীয়া নোটৰ বান্দিলত শুই কেমেৰাত পজ UPPLৰ যুৱ নেতাৰ আৰু এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীৰ উত্তৰ এইবোৰ জনজাতীয় লোকৰ জীৱনশৈলী এইবোৰত আমি বেছি নজৰ ৰাখিব নালাগে এই মন্তব্য মুখ্যমন্ত্ৰীৰ UPPLৰ নেতাৰ ঘৰত বান্দিলে টকাৰ উজান 500 টকীয়া নোটৰ বান্দিলত শুই কেমেৰাত পজ UPPLৰ যুৱ নেতাৰ বান্দিলে নোটসহ এণ্টনি নাৰ্জাৰী নামৰ নেতাৰ ফটো ভাইৰেল একাংশ ফটোত বান্দিল গণি থকা অৱস্থাত দেখা গৈছে UPPLৰ নেতা এণ্টনি ছ'চিয়েল মিডিয়াত ভাইৰেল টকাৰ বান্দিলসহ এণ্টনি নাৰ্জাৰীৰ ফটো টকাসহ নেতাৰ ফটো ভাইৰেল হৈ পৰাক লৈ BTRত জোকাৰণি চিৰাঙৰ বাছুগাঁও চহৰৰ সমীপৰ ৰঞ্জাইথাম গোসাইগাঁৱত ঘৰ এণ্টনি নাৰ্জাৰীৰ উল্লেখযোগ্য যে কিছুদিন পূৰ্বে প্ৰমোদ বড়োৰ উপস্থিতিত UPPLত যোগদান কৰিছিল এণ্টনিয়ে আৰু পূৰ্বে BPFৰ ছাত্ৰ সংগঠন BSCৰ নেতা আছিল এণ্টনি নাৰ্জাৰী পৰৱৰ্তী খবৰ মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা সেবাৰ 2025 বৰ্ষৰ পৰা কেইবাটা নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা মেট্ৰিক পৰীক্ষাত কি নতুন নিয়ম সন্নিৱিষ্ট কৰা হৈছে চাওঁ আহক মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা সেবাৰ 2025 বৰ্ষৰ পৰা কেইবাটা নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা শিক্ষা বিভাগৰ ফালৰ পৰা এই সন্দৰ্ভত ঘোষণা কৰিছে এই খবৰ ঐচ্ছিক বিষয় হিচাপে এতিয়াৰ পৰা নতুনকৈ সংযোজন কৰা হ'ব কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স নৱম আৰু দশম শ্ৰেণীৰ প্ৰেক্টিকেল পৰীক্ষা নিয়ন্ত্ৰণৰ দায়িত্বত থাকিব পৰীক্ষা কমিটি জিলা পৰ্যায়ৰ পৰীক্ষা কমিটিয়ে এই দিশ নিৰীক্ষণ কৰিব মেট্ৰিক পৰীক্ষাত OMR চিটত থাকিব 4টাকৈ সেট বস্তুনিষ্ঠ অৰ্থাৎ MCQ আৰু বৰ্ণনামূলক এই দুটা বিষয় অৰ্থাৎ উভয়তে উত্তীৰ্ণ হ'বই লাগিব শিক্ষাৰ্থীসকলে অংক আৰু বিজ্ঞানৰ প্ৰশ্ন কাকতৰ ক্ষেত্ৰতো বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উভয় বিষয়তে নাথাকিব প্ৰত্যক্ষভাৱে পাঠ্যপুথিৰ প্ৰশ্ন এই ডাঙৰ ঘোষণা কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ সেবাই পৰৱৰ্তী খবৰ গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা গুৱাহাটী মহানগৰী খানাপাৰাত 12 কোটি টকাৰ হেৰইন জব্দ STFৰ দুই সৰবৰাহকাৰী সহ এই হেৰইনখিনি জব্দ কৰে STFৰ দলে ধৃত সৰবৰাহকাৰী দুটাৰ নাম ক্ৰমে জামাল আলী আৰু সলিমুদ্দিন জব্দ হোৱা হেৰইনখিনিৰ ওজন প্ৰায় 1.5 কিলোগ্ৰাম ত্ৰিপুৰাৰ পৰা গুৱাহাটীমুখী গাড়ীত আনিছিল এই হেৰইনখিনি AA01FN 7633 নম্বৰৰ এখন ৱেগনাৰ বাহনত আনিছিল এই হেৰইনখিনি